ডিজিটেল কমল ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। মই কমল আৰু আপোনালোকে চাইছে ডিজিটেল কমল। চ' থাম্বনেইলখন চাই নিশ্চয় গম পাইছোঁ কোনটো টপিকত ক'ব ওলাইছোঁ। হয় মানে এখন বহুতে কমেণ্ট কৰি আছিল যে স্পট এডমিশ্যনত মানে যিহেতু মই বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যনেই কৰা নাই যোনটো স্মাৰ্ট পৰ্টেলত, ত' মই স্পট এডমিশ্যন ল'ব পাৰিমনে, নে স্পট এডমিশ্যন কলেজত ল'ব লাগিব নে অনলাইনে কৰিব লাগিব, সকলো ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোতে গম পাই যাব। ত' ভিডিঅ'টো শেষলৈ চাই থাকক। চ' বন্ধুসকল, স্পট এডমিশ্যনটো হ'ব তোমালোকৰ কলেজত কৰিব লাগিব, যোনখন কলেজত তোমালোকে ল'ম বুলি ভাবিছা। যদি তোমালোকে স্পট এডমিশ্যনৰ ধৰি লওক যিহেতু 15 জুনৰ পৰা খোল খাই যাব, সেইকাৰণে যোনদিনাখন খোল খাব মই ভিডিঅ' এটা দি দিম। তোমালোকে পোনপ্ৰথমে যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, চ' ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব লগতে। আৰু যোনখন কলেজত মানে পঢ়িম বুলি ভাবিছা সেই কলেজখনো ধুনীয়াকৈ মানে লগ ইন কৰি ল'ব লাগিব, এপ্লাই কৰি দিব লাগিব লগতে। গৈ পেলাই তোমালোকে কি কি ধৰণৰ ডকুমেণ্ট দিব লাগে তো নিশ্চয় মই ভিডিঅ' বনাই থৈ দিছোঁ, ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই পেলাই ধুনীয়াকৈ বনাব পাৰিবা। কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগিব, কলেজ এপ্লাই কেনেদৰে কৰিব লাগে, সেই কম দিনৰ ভিতৰতে লগতে মানে কৰিব লাগিব। মই বাৰু কেনেদৰে কৰিব লাগে ধৰি লওক ডিটেইলছটো ওলালে মই ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিমেই, ঠিক আছে। বাকী এডমিশ্যনৰ কথা মানে বহুতে কনফিউজ হৈছে যে মই মেজৰটো চেঞ্জ কৰিব পাৰিম নে নাই। চ' যোনদিনাখন তোমালোকে স্পট এডমিশ্যন ধৰি লওক হ'ব 15 জুনত, সেইদিনাখন তোমালোকে সেই মেজৰটো তোমালোকে চেঞ্জ কৰি ল'ব পাৰিবা। যোনবিলাকে ধৰি লওক তোমালোকৰ ছেকেণ্ড লিষ্ট, যিহেতু ছেকেণ্ড লিষ্টটো কাইলৈ ওলাব, আজি যিহেতু 8 তাৰিখ হ'ল। চ' 9 জুনত তোমালোকৰ যোনটো ছেকেণ্ড মেৰিট লিষ্টখন হয়, চ' ছেকেণ্ড মেৰিট লিষ্টখন ওলাব 9 জুনত কাইলৈ। চ' যদি চাই লোৱা, যদি কাইলৈ তোমালোকৰ নাহে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা, যাৰ আহিছেতো আহিছে বুলি লিখিবা, আৰু যাৰ নাই বুলি লিখিবা কমেণ্ট ছেকশ্যনত। মই ধুনীয়াকৈ বনাই দিম কি কৰিবা এতিয়া তোমালোকে, কি কি ডকুমেণ্ট দিব লাগিব বা কিবা কৰিব লাগিব নেকি, সকলো ডিটেইলছ তোমালোকক মই বুজাই দিম। তোমালোকে খালি কমেণ্ট ছেকশ্যনত জনাবা যে মোৰ নাম আহিছে বা নাই অহা, বা সকলোবোৰ মোক ধুনীয়াকৈ কৈ দিবা। মই ধুনীয়াকৈ A to Z ধুনীয়াকৈ মই ভিডিঅ' ধুনীয়াকৈ বনাই দিম, ঠিক আছে। ইয়াৰ যদি অসুবিধা হয় বা বুজি নোপোৱা কমেণ্ট ছেকশ্যনত জনাবা, মই সকলোৰে ৰিপ্লাই দি থাকোঁ, ঠিক আছে। ত' চেনেলটো নতুনভাৱে যদি আহি চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিব নাপাৰিব, এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন এই চেনেলটোৰ পৰা পাই থাকিবা, ঠিক আছে।